নমস্কাৰ, মোৰ নাম বিকাশ আৰু আমি আজি এবছৰমান আগত আপোনাৰ ই-কমাৰ্চ সাইট এটা খোলাৰ প্লেনিং কৰি আছোঁ, যিটো আমাৰ আমি বহুতখিনি পিছুৱাই যাব লগা হ'ল বিকজ আমি বহুতখিনি জেগাৰ পৰা আমি চেম্পল চ'ৰ্চ কৰিলোঁ, চেম্পল আনিলোঁ। চেম্পলত মই আপোনাক ইণ্টাৰেষ্টিং কথা এটা কৈ আছোঁ। আমি যেতিয়া চেম্পল অৰ্ডাৰ কৰিলোঁ, বিভিন্ন জেগাৰ পৰা চেম্পল অৰ্ডাৰ কৰিলোঁ, তেতিয়া আমি চেম্পল অৰ্ডাৰ কৰোঁতে কোৱালিটি ইমানেই ভাল পালোঁ। তাৰপিছত যেতিয়াই আমি চেম্পলটো অৰ্ডাৰ দি কিনে যেতিয়া আমি চেম্পলটো চাওঁ, তাৰপিছত যেতিয়া অলপমান বাল্কত অৰ্ডাৰ কৰোঁ 15 পিচ 20 পিচ, তেতিয়া কি হয় আপোনাৰ যিটো কলাৰৰ ৰিপ থাকে, যিটো ইয়াৰ আপোনাৰ ৰিপ এটা থাকে, সেই ৰিপটো আনইভেন হয়। ধৰক এইখিনিৰ পৰা ব্ৰড থাকিব, এইখিনি থিন থাকিব, ষ্টিচিং ইয়াৰ পৰা অলপ আপোনাৰ কোৱালিটি বহুত আনমেচ হয়। আপুনি যদি 15টা টি চাৰ্ট অৰ্ডাৰ কৰে, তাৰ আপুনি 7টা টি চাৰ্টটো আপোনাৰ আনইভেন হয়ে, আৰু সেইটো কোৱালিটি আপুনি বাহিৰত মাৰ্কেটত এৰি দিব নোৱাৰে, কাৰণ যিহেতু কাষ্টমাৰে প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ কৰি যদি আপোনাৰ সেই আনইভেননেছটো দেখা পায়, তো আপোনাৰ ইম্প্ৰেশ্যনটো বেয়া হ'ব। কাৰণ অনলাইনত কি হয়, আপোনাৰ যদি এবাৰ অৰ্ডাৰ কৰি কিনে মানুহজনে বেয়া পাইছে, আপোনাৰ কাষ্টমাৰজনে বেয়া পাইছে, তেখেতক আমি কোনো পধ্যেই বেয়া বস্তু দিব নোৱাৰে, কাৰণ আপুনি এটা ৰেট ল'ব ন তেখেতৰ পৰা। তো সেই বস্তুটো আমি কাউণ্টাৰ কৰিব লাগে। আমি বিভিন্ন ডিলাৰ চালোঁ, বিভিন্ন হ'লচেলাৰ, বিভিন্ন মেনুফেকচাৰ, যিয়ে কম কোৱান্টিটিত ডিল কৰে। আমি তেখেতৰ পৰা অৰ্ডাৰ দিলোঁ, চেম্পল অৰ্ডাৰ দিলোঁ, দেন বাল্ককো অৰ্ডাৰ দিলোঁ। মই এই বস্তুটো ইণ্টাৰেষ্টিং পালোঁ, যেতিয়া আমি চেম্পল অৰ্ডাৰ কৰোঁ, তেতিয়া তেখেতে পুৰা পাৰফেক্ট কোৱালিটিৰ এটা টি চাৰ্ট পঠায়, আৰু যেতিয়া আমি অলপমান বাল্কত গুচি যাওঁ বা অলপমান হ'লচেলিং লাইনত গুচি যাওঁ, যে 10 পিচ 15 পিচ 20 পিচ আমি অৰ্ডাৰ কৰোঁ, বহুতৰতো মেক্সিমামৰ MOQ আপোনাৰ 30 পিচতকৈ তলত নাথাকে। মেক্সিমাম আপোনাৰ যিবোৰ ডিলাৰশ্বিপ আছে, সেইবোৰ মেক্সিমাম তিৰুপুৰৰ হয়। তো তেখেতসকলে হিউজ কোৱান্টিটি এটা মানে বাল্ক কোৱান্টিটিৰ এটা বনায়, তো তেখেতসকলে অলপমান কম ৰেটতো তেখেতসকলে দিব পাৰে, কিন্তু কোৱালিটিত তেখেতসকলে কম্প্ৰমাইজ কৰে, যিটো আমি নকৰোঁ। দেন মই আপোনাক আমাৰ ষ্টৰিটো কৈ আছোঁ। দেন আমি যেতিয়া বিভিন্ন জেগাৰ পৰা চেম্পল চ'ৰ্চ কৰিলোঁ, আমি বস্তুবোৰ চালোঁ কেনেকৈ কি হয় কি নহয়। তাৰপিছত মোৰ এজন একচুৱেলি লগৰ আছে তিৰুপুৰত। আমি বিভিন্ন জেগাৰ পৰা যেতিয়া এই কোৱালিটি ইছ্যু পালোঁ, তো আমি ভাবিলোঁ যে নিজাকে মেনুফেকচাৰ কৰোঁ। তো প্ৰথমতে আমাৰ প্ৰব্লেম কি আছিল, কম কোৱান্টিটিত মেনুফেকচাৰ কৰা মেনুফেকচাৰৰ বহুত কম থাকে, আপুনি য'তেই বিচাৰক। ইচ কালাৰ 1000 পিচ মেনুফেকচাৰ কৰাটো বৰ্তমান আমাৰ কাৰণে পচিবল নহয়। দেন আমি এজন পালোঁ লাকিলি, কিন্তু তেখেতৰো এটা ড্ৰবেক আছিল যে তেখেতে ফেব্ৰিকেশ্যন প্ৰভাইড নকৰে। তেখেতক ফেব্ৰিকেশ্যন আপুনি যোগাৰ কৰি দিব লাগিব, দেন তেখেতে ফেব্ৰিকটো ষ্টিচিং এণ্ড কাটিং কৰি কিনে ফাইনেল প্ৰডাক্টটো আপোনাক ডেলিভাৰ কৰিব। তো বৰ্তমান তেখেতৰ পৰা একো ইছ্যু পোৱা নাই বাৰু। তো আমি ফেব্ৰিকটো পালোঁ, এটা ভাল ডিলাৰ পালোঁ। আমি তেখেতৰ পৰা ফেব্ৰিকটো লৈ কিনে যিজন আমি ক'লোঁ তিৰুপুৰৰ যিজন দাদা আছে, দাদাজনক আমি প্ৰভাইড কৰোঁ। তেখেতে কাটিং এণ্ড ষ্টিচিং কৰি কিনে আমাক ফাইনেল প্ৰডাক্টটো অসমত ডেলিভাৰ কৰে, আৰু আমি ইয়াৰ পৰা গোটেই অল অভাৰ আছাম আমি ডিষ্ট্ৰিবিউট কৰোঁ। এতিয়া কথা হ'ল, যিহেতু আমি ভাবিছিলোঁ যে আমি ই-কমাৰ্চ সাইট এটা বনাম। এতিয়া বৰ্তমান আমাৰ ৱেবছাইটৰ কাম চলি আছে। আপোনালোকক ক'লোৱে, যিহেতু আমি চেম্পল অৰ্ডাৰ কৰাৰ টাইমত আমি সেই কোৱালিটিটো নাপালোঁ, তাৰ কাৰণে আমি এই বস্তুটো পিছুৱাই থাকিব লগা হ'ল, যিটো মষ্ট প্ৰবেবলি নহয়। আৰু আপোনাৰ 10-15 দিনৰ ভিতৰত আমি ৱেবছাইটটো লঞ্চ কৰি দিম। আপোনালোকে এতিয়াও যদি চাই, আমাৰ ৱেবছাইটটোৰ নাম হ'ল metrowomen.in। মই আপোনাক পেজটো দেখাই দিছোঁ, ইয়াত দেখা পাব। তো আমাৰ তাতে বৰ্তমান বেছি ডিজাইনছ নাই, 2-3টা ডিজাইনছ আছে, কিন্তু ডিজাইনিঙৰ কাম চলি আছে, ৱেবছাইটৰো কাম চলি আছে, যিটো 15-10 দিনত কমপ্লিট হৈ যাব। তাৰপিছত আপোনালোকৰ কাৰণে লাইভ হৈ যাব ৱেবছাইটটো। এইটো আমাৰ একচুৱেলি যদি আপোনালোকে দেখা পাইছে, ইয়াত metrowomen.in ইয়াত আছে। তো ৱেবছাইটৰ metrowomen.in, METROMAVENN.in। তো সেই বস্তু আমাৰ বৰ্তমান আপোনালোকে চালে আপোনালোকে পাই যাব, চাগে লাইভে আছে ৱেবছাইটত, কিন্তু কাম চলি আছে, বৰ্তমান কমপ্লিটেড নাই। এইটোত আপোনালোকে অৰ্ডাৰ কৰিব নোৱাৰে, এনে চাবই পাৰিব। দেন আমি সেই হ'লচেলিং লাইনটোত কেনেকৈ আহিলোঁ। যিহেতু আমি ক'লোঁ আমি এতিয়া বৰ্তমান নিজাকে মেনুফেকচাৰ কৰাওঁ, তো আমি এটা বাল্কত আমি এটা হিউজ কোৱান্টিটি এটাত আমি তাৰ পৰা মেনুফেকচাৰ কৰাওঁ, কাৰণ মেনুফেকচাৰে কেতিয়াও কম কোৱান্টিটিৰ মেনুফেকচাৰ নকৰে। যাৰ কাৰণে যিহেতু আমাৰ ই-কমাৰ্চ সাইটটো এতিয়াও ৰেডি হোৱা নাই, তো আমি মানে নিবিচাৰা স্বত্তেও আমি হ'লচেলিং লাইনত আহিব লগা হৈছে, কাৰণ এই মাৰ্কেটখন আমি ইমান বুজি নাপাওঁ। আমাৰ প্লেনিংটো আছিল ইয়াৰ ওপৰত আমি যিমান আগতে ৰিচাৰ্চ কৰিছিলোঁ যে ই-কমাৰ্চ সাইটটো কেনেকৈ চলাম। হ'লচেলিং লাইনত আমাৰ ইমান এটা আইডিয়া নাই, যিহেতু আমি এটা বাল্কত বস্তুবোৰ মেনুফেকচাৰ কৰা ষ্টাৰ্ট দিলোঁ, তো আমাৰ উপায় নাই। বৰ্তমান আমি এই হ'লচেলিং লাইনটোত আহিব লাগিব, আৰু আমি বেলেগতকৈ কোৱালিটি আমাৰ ক্ষেত্ৰত আপুনি একো কম্প্ৰমাইজ নাই। আপুনি এটা চেম্পল অৰ্ডাৰ কৰক, বাল্কত অৰ্ডাৰ কৰক, আমাৰ কোৱালিটি ইভেন হয়। আপুনি না ষ্টিচিঙৰ প্ৰব্লেম পাব, না আপুনি ৰিবৰ প্ৰব্লেম হ'ব। ইভেন ৰিব, গুড ষ্টিচিং, আপুনি গোটেইখিনি পাৰফেক্ট পাব, কিন্তু আমি কাষ্টমাৰৰ লগত একো কম্প্ৰমাইজ নকৰোঁ। তো তলত নাম্বাৰটো দিয়া আছে, আপোনালোকক যদি প্লেইন টি চাৰ্ট লাগে, মই প্লেইন টি চাৰ্ট দুটামান দেখাই দিছোঁ আপোনালোকক। এই এনেকুৱা টি চাৰ্ট আহে, য'ত আপোনাৰ জাষ্ট আমি একো ব্ৰেণ্ডিং নকৰোঁ, টি চাৰ্টত একো বৰ্তমান ব্ৰেণ্ডিং নকৰোঁ। যেতিয়া আমি
আমাৰ ই কমাৰ্চ সাইটৰ কাৰণে আমি প্ৰডাক্ট ৰেডি কৰোঁ তেতিয়া আমাৰ ব্ৰেণ্ডিংটো থাকে কলাৰত আপোনালোকে যেটো কৰিব পাৰে নিজাকে এইটো আমি পুৰা প্লেন টি-শাৰ্ট আমি প্ৰভাইড কৰোঁ এনেকুৱা পেকিংত আহে অবশ্যই ড্ৰপ শোল্ডাৰ হয় এনেকুৱা আপোনালোকক যদি প্লেন টি-শাৰ্টও লাগে আপোনাৰ নৰ্মেল ৰেগুলাৰ ফিটিং যদি টি-শাৰ্টও লাগে সেইবোৰো আমি প্ৰভাইড কৰোঁ এইটোত একচুৱেলি আমি বহুত কেইটা কালাৰত আমি ডিল কৰোঁ অফ হোৱাইট ব্লেক এণ্ড হোৱাইট এই তিনিটা আমাৰ মেইন কালাৰ হয় যি তিনিটা আমি মানে বাল্কত বনাওঁ বাকী কেইটা কালাৰো আপুনি আমাৰ তাতে টোটেল 7টা কালাৰ এভেইলেবল আছে আমাৰ তাতে ৰেড ব্লু অফ হোৱাইট ব্লেক হোৱাইট গ্ৰীণ চে গ্ৰীণ এণ্ড আপোনাৰ ডিপ ব্লু এনেকুৱা বহুত বিভিন্ন কালাৰ পাই যাব আৰু আমি আপোনাৰ এচিড ৱাছো প্ৰভাইড কৰোঁ যদি কাৰোবাক লাগে এইটো অৰ্ডাৰটো মেক হয় আমাৰ MOQ বহুত কম আপোনাক এনি সাইজ এনি SKU এনি কালাৰ্স লাগে আপুনি 10টা MOQ পৰা আমাৰ পৰা অৰ্ডাৰ কৰিব পাৰে আৰু আমাৰ পৰা অৰ্ডাৰ কৰিলে এটা লাভ কিয় আপুনি 5 দিনৰ ভিতৰত অৰ্ডাৰটো ডেলিভাৰ পাই যাব অল ওভাৰ ইণ্ডিয়া তো আমাৰ কোৰিয়াৰ চাৰ্জ এক্সট্ৰা থাকে এনেই আমাৰ তাতে আপুনি 180 GSM ৰ পৰা 240 GSM লৈকে এভৰিথিং এভেইলেবল পাব 180 প্ৰাইজিংটো আপোনাৰ 220 টকা ইচ পিস 210 GSM ত আপোনাৰ 240 টকা আৰু 240 GSM ত আমি 260 rupees কে আমি কাস্টমাৰ দি দিওঁ তো মিনিমাম 10 পিস MOQ হয় আপোনালোকে এবাৰ অৰ্ডাৰ দি কিনে কোৱালিটি চাব পাৰে কোৱালিটি এনি ইস্যু হওক আপোনালোকে আমি ৰিটাৰ্নো একসেপ্ট কৰোঁ আপুনি কোৱালিটি যিকোনো ধৰণৰ ইস্যু হওক আমাক ৰিটাৰ্ন কৰি দিব পাৰে আমি সেই বস্তুটো চাম কাউন্টাৰ কৰিম আপুনি যিকোনো প্ৰডাক্ট ধৰক এটাত কোৱালিটি কিবা ইস্যু পাইছে আমাক ৰিটাৰ্ন কৰি দিওঁ আমি নেক্সট দিনা আপোনাক কোৰিয়াৰ কৰি দিম নেক্সট পিচটো আপোনাক কাৰেক্ট পিচ এটা আমি কোৰিয়াৰ কৰি দিম কিন্তু আমাৰ ওচৰত একচুৱেলি এক্সপিৰিয়েঞ্চ আছে কাৰণ আমি জানো আমাৰ প্ৰডাক্ট কোনোদিনে মানে আমি সেই প্ৰডাক্ট কোৱালিটিৰ লগত কম্প্ৰমাইজ নকৰোঁ আৰু যদি প্ৰডাক্টটোত কিবা ডিফেক্ট আছেও আমি সেইটো বস্তু কাষ্টমাৰ তালৈকে যোৱাৰ আগতে আমি এইটো ডিছপ্লেচ কৰি দিওঁ আমাৰ পৰাই অলৰেডি যেহেতু আমি সেই বস্তুটো ভাল নাপালোঁ প্ৰথমতে তো আমি নিবিচাৰোঁ যে আমাৰ কাষ্টমাৰজনেও এনেকুৱা যিকোনো মানে ইনকনভিনিয়েন্স এটা ফিল কৰক আমাৰ কাষ্টমাৰজনে তো আমি আৰু এটা বস্তুত আছোঁ যে আমি মাৰ্চেণ্টাইজ বনাওঁ আমি যিকোনো প্ৰকাৰ ইউনিফৰ্ম বনাওঁ কাষ্টমাইজেশ্যন আমাৰ লগত এভেইলেবল আছে আমাৰ অসমত 4জনীয়া আপোনাৰ টেইলাৰৰ গ্ৰুপ এজন আছে য'ত আপুনি আপোনাৰ আইডিয়া আমাক জনাব আমি আপোনাৰ লগত কাম কৰিম আপোনাক চেম্পলটো প্ৰভাইড কৰিম দেন আপোনাৰ যদি এপ্ৰুভেল আহে দেন আমি আপোনাৰ টিমৰ কাৰণে সেই বস্তু ৰেডি কৰিম চেম্পলৰ প্ৰাইচটো আপোনাৰ মেণ্ডেটৰী হয় এইটোত লাগিব আমি ডিছকাছ কৰি ল'ম তলত নাম্বাৰটো দিয়া আছে আপুনি কণ্টেক্ট কৰিব পাৰে আমাক আজিৰ কাৰণে ধন্যবাদ